লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীত এতিয়া স্থানীয় নিবনুৱাক বঞ্চিত কৰি স্থানীয় নিবনুৱাক পেটে ভাতে মাৰি বহিৰাগতক এতিয়া দিয়া হৈছে কাম। বহিৰাগতৰ দপদপনি চলিছে লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীত আৰু বৰ্তমান এই কোম্পানীটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী নিয়মসমূহ মানি নচলাৰো অভিযোগ উত্থাপন হৈছে লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে। নলিন সিঙে স্থানীয় নিবনুৱাক বঞ্চিত কৰিছে আৰু বৰ্তমান এই ঘটনাক বা স্থানীয় এই নিবনুৱাক যিদৰে বঞ্চিত কৰা হৈছে ইয়াৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই কোম্পানীটোৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। শেহতীয়া তথ্য এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। এটা অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাইছো লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীত চলিছে বহিৰাগতৰ দপদপনি। বহিৰাগতৰ দপদপনি চলিছে। থলুৱাক বঞ্চিত কৰি বহিৰাগতক বৰপীৰা পাৰি দিছে নলিন সিঙে। নলিন সিঙৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। ডিমা হাছাওৰ স্থানীয় নিবনুৱাক পেটে ভাতে মৰাৰ চেষ্টা ডালমিয়া চিমেণ্ট কোম্পানীৰ। মিছাৰ আশ্ৰয় লৈ কোটি কোটি ৰাজহ ফাঁকি দিয়াৰো অভিযোগ উত্থাপন হৈছে এই কোম্পানীটোৰ বিৰুদ্ধে। চৰকাৰী নীতি নিৰ্দেশনাও পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীটোৰ বিৰুদ্ধে। চৰকাৰী নিয়মমতে কোম্পানী চৌহদত স্থাপন কৰিব লাগে হস্পিটেল, কিন্তু এই কোম্পানীটোৱে কৰা নাই এই কাম আৰু নিয়ম অনুসৰি অঞ্চলটোৰ আশে পাশে বাঁহ গছকে ধৰি ৰুব লাগে বিভিন্ন গছ গছনি, কিন্তু কোম্পানীটোৱে এই নিয়মো মানি চলা নাই। সকলো নিয়ম উলংঘা কৰাৰ বুলি অভিযোগ উত্থাপন হৈছে লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীটোৰ বিৰুদ্ধে। লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীত চলিছে বহিৰাগতৰ দপদপনি। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। লংকাৰ ডালমিয়া চিমেণ্ট কোম্পানীত এতিয়া বহিৰাগতৰ দপদপনি চলিছে। কাৰ সাহসত থলুৱাক বঞ্চিত কৰি বহিৰাগতক বৰপীৰা পাৰি দিয়াৰ চক্ৰান্ত চলিছে নলিন সিঙৰ এই প্ৰশ্ন উত্থাপন হৈছে। ডালমিয়া চিমেণ্ট কোম্পানীত কোন এই বহিৰাগত নলিন সিং? লংকা ডিমা হাছাওৰ স্থানীয় নিবনুৱাক পেটে ভাতে মৰাৰ চেষ্টা। বিশ্বৰ আটাইতকৈ বিশাল চিমেণ্ট কোম্পানী ডালমিয়া চিমেণ্টৰ মিছাৰ আশ্ৰয় লৈ কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি অহাৰ অভিযোগো উত্থাপন হৈছে। সমান্তৰালকৈ চিমেণ্ট ফেক্টৰী খুলিবলৈ চৰকাৰী নীতি নিৰ্দেশনাও পালন নকৰাৰ অভিযোগ ডালমিয়া চিমেণ্ট কোম্পানীটোৰ বিৰুদ্ধে। চৰকাৰী গাইডলাইন অনুসৰি লংকাস্থিত ডালমিয়া চিমেণ্ট কোম্পানীটোৱে ফেক্টৰী কেম্পাছত চিকিৎসালয়ৰ ব্যৱস্থা কৰাৰ লগতে অঞ্চলটোৰ আশে পাশে বাঁহ গছকে ধৰি বিভিন্ন ধৰণৰ গছ গছনি ৰুব লাগে যদিও এই কোম্পানীটোৰ কোনো ধৰণৰ ব্যৱস্থা এই কোম্পানীটোৱে গ্ৰহণ নকৰাৰ অভিযোগ। সমান্তৰালকৈ এই ডালমিয়া চিমেণ্ট কোম্পানীটোৱে জিলা প্ৰশাসনৰ নিৰ্দেশনাকো কোনো ধৰণৰ কেৰেপ নকৰি এক প্ৰকাৰৰ গুণ্ডাগিৰি চলাই গৈছে বুলি অভিযোগ উত্থাপন হৈছে। আৰু এইখিনিতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, চৰ্চা আৰম্ভ হৈছে কিয় ডালমিয়াই এইদৰে চৰকাৰক ৰাজহ ফাঁকি দিয়াৰ লগতে কেতবোৰ চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি চলাই গৈছে এনেদৰে নিজৰ ৰমৰমীয়া ব্যৱসায়। ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লংকাত। স্থানীয় নিবনুৱাক বঞ্চিত কৰি বহিৰাগতক বৰপীৰা পাৰি দিয়া হৈছে। নলিন সিঙৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। ইমান এটা মিছলীয়া কোম্পানী, আমাৰ দুৰ্ভাগ্য যে লংকাৰ নিচিনা জেগাত এটা ইমান ডাঙৰ এটা মিছলীয়া কোম্পানী আহিছে, যিটো কোম্পানীৰ মানুহে আমাৰ স্থানীয় গাড়ী মালিক হওক ব্যৱসায়িকটো নামানেই, চৰকাৰী বিষয়াসকলক DC মহোদয়ৰ কথা নামানে, পুলিচ প্ৰশাসনৰ SP মহোদয়ৰ কথাও নামানে। কওক সিদিনা আপোনালোকে আছিলে, আমি ডালমিয়াৰ ওচৰত যেতিয়া আমি গাড়ীবিলাক সমজাই দিবলৈ গৈছিলোঁ, তেওঁলোকে ইনফৰমেশ্যন দিয়াৰ পিছত আমাৰ DC মহোদয় SP মহোদয় অহাৰ পিছত ত্ৰিপাক্ষিক যিখিনি কথা হৈছিলে যে তেওঁলোকে আউট অফ লংকা গাড়ী নলগায়, যেতিয়ালৈকে আমাৰ এটা ফাইনেল ডিচিশ্যন নহ'ব তেতিয়ালৈকে টেম্পৰাৰী আমাক গাড়ীবিলাক আগৰ নিচিনা চলাব দিলে আৰু তেওঁলোকৰ গাড়ীয়ে DO স্লিপ ল'ব, আমাৰ গাড়ীৰ লগত চিৰিয়েল হিচাপত নিয়মৰ ভিত্তিক গাড়ীবিলাক তেওঁলোকৰ গাড়ীও চলিব, আমাৰ গাড়ীও চলিব। আমি DC মহোদয়ৰ কথা আশ্বাস পাই পেলাই গোটেই গাড়ীৰ মালিকসকলে আমি মান্তি হৈছিলোঁ
এটা আশা কৰিছিলোঁ যে কিবা এটা আমাৰ সমাধান হ'ব আৰু আমি তৎক্ষণাৎ এই গাড়ীবিলাক কিলিংকাৰ লুট কৰাৰ কাৰণে আমি গাড়ী পঠাইছিলোঁ। কিন্তু পঠালে কি হ'ব, অলপ পিছতে তেওঁলোকে কি কৰিলে, আমাৰ গাড়ীবিলাক খাৰা কৰি থৈ পেলাই তেওঁলোকৰ গাড়ীবিলাক ধুমধাম, কোনো ডিঅ' চিলিপ নল'লে, কোনো চিৰিয়েল নামানিলে, তেওঁলোকৰ গাড়ীবিলাক লুট কৰি ট্ৰিপ মাৰিব আৰম্ভ কৰিলে। আৰু আমাৰ গাড়ীবিলাক 2 ঘণ্টা 4 ঘণ্টা খাৰা কৰি তেওঁলোকৰ 10টা গাড়ী দিয়াৰ পিছত আমাৰ 1-2টা গাড়ীক লোড দিলে, তেনেকৈ প্ৰতাৰণা কৰিলে। এতিয়া যোৱাকালি তেওঁলোকে কৈ আছে কয়লা আহিল, ষ্টেচনত কয়লা আহিল, কয়লা আমি লোড কৰিব লাগে। চাওক, আমাৰ গাড়ীবিলাকত মেক্সিমাম গাড়ীত GPRS আছে, তেওঁলোকৰ ডালমিয়াই লগোৱা GPRS আছে, থকাৰ পিছত আকৌ GPRS ল'ব লাগে, নতুনকৈ ত্ৰিপাল লগাব লাগে। চাওক, মাল কয়লাটো আনি পেলাই তেওঁলোকে ফিল্ডত ইয়াৰ্ডত অপেন পেলাই ৰাখিছে, য'ত ধূলি বালি বৰষুণ হৈ আছে, কোনো অসুবিধা নাই। কিন্তু আমাৰ গাড়ীত উঠোৱাৰ পিছত তেওঁলোকে নতুন ত্ৰিপাল ল'ব লাগে, GPS থকাৰ পিছত আকৌ GPS লগাব লাগে। ইমান দিন কয়লা টানিছে, তেতিয়া GPS নালাগিলেও অসুবিধা নাছিল, মই মতালিলে তেওঁলোকে কৰি আছে। চাওক, মানুহজন নলিনী সিং অহাৰ পৰাই তেওঁ সঁচা কথা ক'ব গ'লে তেওঁ অসমীয়া মানুহক, অসমৰ মানুহক তেওঁ পাত্তাই দিব নিবিচাৰে। তেওঁতো চিধা কৈ দিলে অসমৰ মানুহ ভেড়াৰ নিচিনা। আমি DC অফিচত কথা তেওঁৰ ফ্ৰণ্টত কৈছিলোঁ, তেওঁ কৈছে যে অসমৰ মানুহ কি কৰিব, ইউনিয়ন কুচল দেগা, হিন্দী ভাষাত কুচল কিয়া আমি ভালকৈ বুজিও নাপাওঁ, মানে দাদাগিৰিৰ নিচিনা তেওঁ কাম কৰিব বিচাৰিছে। কিন্তু আমিওতো এনে এৰি নিদিওঁ, আমি গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আমি য'ত যাব লাগে, যেনেকৈ কৰিব লাগে আমি তেনেকৈ কৰিম। আৰু এটা কথা আপোনাক মই সুধিব বিচাৰিছোঁ, আচলতে লংকাৰ যি ডালমিয়া ফেক্টৰী আছে, ডালমিয়া ফেক্টৰীত চৰকাৰী গাইডলাইন কিছু থাকে ফেক্টৰী এটা বনোৱাৰ ক্ষেত্ৰত। বহুত গাইডলাইন আছিলে। ডালমিয়া যেতিয়া প্ৰতিষ্ঠা হয় তেতিয়া নাম্বাৰ 1 তেওঁলোকে তাতে মানে বাঁহ গছ লগোৱাৰ এটা মানে বিভিন্ন গছ লগোৱাৰ কথা আছিলে, যাতে গ্ৰীণ এৰিয়া বুলি বনাব। ছেকেণ্ড টাইম তাতে এটা স্কুল খোলাৰ কথা আছিলে। যেতিয়া মাটি অধিগ্ৰহণ কৰে তাত এটা হস্পিটেল ডালমিয়া বনাই দিব, তাত যাতে পলিউশ্যন মেক্সিমাম পলিউশ্যন নহয় তাৰ কাৰণে তেওঁলোকে নতুন টেকন'লজি আনি ব্যৱহাৰ কৰিব। এইবিলাক একো কৰা নাই। আপোনালোকে লংকাৰ, গোটেই লংকাৰ হোজাই জিলা কোনো মানুহে কৰিব পাৰে, ক'ব পাৰিব নেকি যে ডালমিয়াই এটা হস্পিটেল বনাইছে? ক'ব পাৰিব নেকি যে ডালমিয়াই এটা স্কুল বনাইছে বা ডালমিয়াই সামাজিক 2টা গছ লগাইছে? ডালমিয়াই দেখাব পাৰিব নেকি? বা আমাৰ হোজাই জিলাৰো বিভিন্ন জেগাত যেতিয়া বানপানী হয়, আমি ট্ৰাক ইউনিয়ন, আমাৰ ড্ৰাইভাৰ ইউনিয়ন, বিভিন্ন চেম্বাৰ অফ কমাৰ্চ, বিভিন্ন সন্থাই বানপানী চানপানী হ'লে আমি যিমান পাৰোঁ আমি সহায় সহযোগিতা কৰোঁ। কিন্তু ডালমিয়াতো আজিলৈকে এইবিলাক একো কৰা নাই। সিদিনা যে PSC কমিটি আহিল, এছেম্বলি কমিটি আহিল, আহি পেলাই ইনভেষ্টিগেশ্যন কৰি আপোনালোকৰ মিডিয়াৰ মাধ্যমত মই দেখিছোঁ, PSC কমিটিটো কৈ গৈছে যে গাইডলাইন ফ'ল' কৰা নাই, ডালমিয়াই গভৰ্ণমেণ্টৰ গাইডলাইন ফ'ল' কৰা নাই, এইটো PSC কমিটিৰ মানুহে কৈ গৈছে। তাত চৰকাৰ পক্ষৰ MLA আছিল, বিৰোধী পক্ষৰ MLA আছিল, চবেই তেওঁলোকৰ নথি পত্ৰবিলাক চাইছে আৰু কি কি ব্যৱস্থা কৰিছে। ডালমিয়াৰ IBত গৈ পেলাই তেওঁলোকৰ নথি পত্ৰ গোটেই চাই পেলাই তেওঁলোক মানে মিডিয়াত কৈছে যে তেওঁলোকে গাইডলাইন মানা নাই। গতিকে PSC কমিটিয়ে যদি কৈছে গাইডলাইন মানা নাই, এইটো আৰু মিছা কথা নেকি? মানা নাই, আমিও দেখিছোঁ মানা নাই। গতিকে মই চৰকাৰক, আপোনালোকৰ মাধ্যমত মই চৰকাৰক অৱগত কৰিব বিচাৰোঁ যে এই ডালমিয়াৰ এই বস্তুখিনি চৰকাৰে চালি জাৰি চাব লাগে। আৰু আমাক এই বেয়া দিনত, আমাৰ যেতিয়া উগ্ৰপন্থীৰ সমস্যা আছিলে, আমাৰ যেতিয়া কিলিংকাৰ আনোতে আমাৰ ড্ৰাইভাৰ মৰিছে, আমাৰ গাড়ীৰ মালিকো মৰিছে, আমাৰ গাড়ী যেতিয়া জ্বলিছে, যেতিয়া ৰাস্তা বেয়া আছিল, আমি মাটি বিটা বন্ধক বিক্ৰী কৰি পেলাই আমি গাড়ী বিজনেছ কৰি সৰ্বশান্ত হৈছোঁ। আমি এই বঞ্চিত অৱস্থাত তেওঁলোকে যদি আমাৰ লগত এনেকেই ইনজাষ্টিচ যদি কৰে, আমিওতো এনে এৰি নিদিওঁ, আমিও নামানো। চাওক, আজি ইমান দিনৰ পৰা আমি এই ডালমিয়া কোম্পানীৰ লগত জড়িত আছোঁ। আমি কোম্পানী যে বন্ধ হৈ যাওক আমি কোনো পক্ষপাত নহয়।
বন্ধ হ'লে আমাৰো লোকচান হয়। আজি আমাৰ ইয়াত লংকা বা হোজাই ডিষ্ট্ৰিক্টত এটা ইণ্ডাষ্ট্ৰী আহিছে, আমাৰ গৌৰৱৰ কথা। আমি আৰু বিচাৰোঁ যে আৰু ইণ্ডাষ্ট্ৰী আহক, কিন্তু ডালমিয়া কোম্পানীয়ে যি আমাৰ লগত হাৰাশাস্তি কৰি আছে, তেওঁলোকে কৈ আছে লোকচান, তেওঁলোকৰ লোকচান হৈ আছে। লোকচান হৈ আছে চাওক, তেওঁলোকে কি কৰে, এমপ্লয়ী য'ত লাগে এজন, তাত লাগি আছে 20 জন। এজন এমপ্লয়ীয়ে এটা AC গাড়ী লৈ গুৱাহাটীৰ পৰা আপ ডাউন কৰে। তাৰপিছত কি কৰে, বাহিৰৰ পৰা কষ্টলি মাল আনি পেলাই ইয়াতে কোম্পানীক দেখায় আমাৰ লোকচান, চৰকাৰক দেখায় আমাৰ লোকচান। উমৰাংচু 16 কিলো যিটো ফেক্টৰী চলি আছে, এইটো কিবা বেয়া হ'লে তেওঁলোকে মেৰামতি নকৰে। কি কাৰণে নকৰে তেওঁলোকৰ সেইটো পলিচি নাজানো। গতিকে এই ফেক্টৰীৰ দ্বাৰাতে আগত আমাৰ 5000 প্ৰডাকশ্যন হৈ আছিলে। বাহিৰত আমাৰ এই ফেক্টৰীৰ পৰা বাহিৰতো মাল পঠিয়াইছিলে তেওঁলোকে, আৰু আমাৰ 500 গাড়ীও চলিছিলে। তেওঁলোকে কি কৰি আছে, প্ৰত্যেক বছৰ এই জুন জুলাই মাহত আহিলে আমাৰ লগত এটা তেওঁলোকে হাৰাশাস্তি কৰিব বিচাৰে। কেনেকৈ কৰিব বিচাৰিছে যে তেওঁলোকৰ নোপোচাই ৰেট কমাব লাগে। চাওক, আজিকালি বস্তু বাহিনীৰ চব বস্তু বাহিনীৰ দাম বাঢ়ি আছে। টায়াৰৰ দাম বাঢ়ি আছে, পাৰ্টছৰ দাম বাঢ়ি আছে, আপোনাৰ যিমান ডিজেলৰ দাম বাঢ়ি আছে। আমাৰ ভাড়াটো আছিলে 680 টকা, কমাই আনিলে 590 টকা। হঠাৎ ৰিচেণ্টলি কেইদিনমান আগত 11 টকা কমাই দিলে। এতিয়া তেওঁলোকে মনে মনে বিডিং কৰিছে, কমেও 20টা ট্ৰেন্সপৰ্টাৰ আছে। আজি প্ৰায় 20 বছৰ ধৰি ট্ৰেন্সপৰ্টাৰে কাম কৰি আছে, তেওঁলোকে কোনো টেণ্ডাৰ দিয়া নাই। নতুনকৈ ৰিক্টো কোম্পানীৰ ট্ৰেন্সপৰ্টাৰ নেকি, তেওঁলোকক মিতিৰালি কৰি পেলাই 360 টকা ৰেট বিডিং কৰিছে। এই 360 টকা আমাৰ যিটো গাড়ীৰ খৰচা হয়, এই খৰচা হয়, কিন্তু আমাৰ 1 টকাও প্ৰফিট নহয়। আৰু তেওঁলোকে কি কৰি আছে চাওক, এতিয়া কি কৰিছে যে আমাক আজি 9 বাৰ মিটিং তেওঁলোকৰ লগত বহিলোঁ। বহাৰ পিছত কৈ আছে যে আপোনালোকে গাড়ী কমাব লাগে। আমাৰ বৰ্তমান 357খন গাড়ী চলি আছে। ইয়াৰ ভিতৰত তেওঁলোকে কৈ আছে 100খন গাড়ী আপোনাক বনাবলৈ আগত কৈছিল, কিন্তু আমি 100খন গাড়ী কেনেকৈ বনাম, আমি কাৰ গাড়ীটো কাটিম। গতিকে এইটো তেওঁলোকৰ মূল উদ্দেশ্য হ'ল, তেওঁলোকৰ 20খন গাড়ী চলি আছে আমাৰ গাড়ীৰ লগত। এই 20খন গাড়ী তেওঁলোকৰ যি প্ৰফিট পাইছে, তেওঁলোকৰ গাড়ী যোৱাৰ লগে লগে লোডিং, অহাৰ লগে লগে আনলোডিং, আৰু আমাৰ গাড়ী গৈ পেলাই চিৰিয়েলত 3 দিন 4 দিন 5 দিন লৈকে লোডিং হয়, আনলোডিং হয়। গতিকে তেওঁলোকে এইটোৱে চাইছে যে 20খন গাড়ী চলাই যি প্ৰফিট তেওঁলোকে দেখিছে, গতিকে আমাৰ যে লংকাবাসীৰ আমাক পেটে বাটে মাৰাৰ এটা ষড়যন্ত্ৰ চলাই আছে। যে এতিয়া তেওঁলোকে ডাইৰেক্ট কৈ দিলে যে আমাৰ ইউনিয়নৰ বা লংকাৰ কোনো গাড়ী নলগায়। কাৰণ তেওঁলোকে এতিয়া ক'ব নালাগে, আমি নিজে নিজেই আঁতৰি যাব লাগিব। যি ভাড়া দিছে সেইটো ভাড়াত আমি কোনো পধ্যেই আমি চলাব নোৱাৰোঁ। গতিকে আজি চাওক, আমি প্ৰতিবাদ কৰি আছোঁ, প্ৰশাসনেও আমাক অৱগত, সেইদিনাখন DC ছাৰেও কৈ গৈছে যে আপোনালোকে এই প্ৰতিবাদটো ঠিকে আছে, আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ আছে, কৰক, কিন্তু আমি 1 সপ্তাহ সময় লৈছোঁ, আপোনালোকৰ এটা কমিটি বনাই দিম। এই কমিটিত আপোনালোকৰ এইটো যিটো ৰেট আছে চালি জাৰি চাই, এইটো বৈধ নে অবৈধ, এইটো চালি জাৰি চাই আপোনালোকক আমি এটা সিদ্ধান্ত জনাম। যোৱাকালি কি কৰিলে, DC ছাৰে আমাক মাতি নি পেলাই ক'লে যে তেওঁলোকে আমাৰ কথাও নামানে আৰু প্ৰশাসনৰ কথাও নামানে। গতিকে আপোনালোকৰ যি ৰেট তেওঁলোকে টেণ্ডাৰ হৈছে 360 টকা, সেই ৰেট থাকিব, বাহাল থাকিব। আল্টিমেটলি গুণ্ডাগিৰি কৰিছে, গুণ্ডাগিৰি কৰি আছে। যে আজি চাওক, পাচলি দোকান নহয়তো যে বেয়া হ'লে আপুনি দলিয়াই পেলাই দিলে। আজি চব গাড়ীবিলাক আপোনাৰ EMI এতিয়া মানুহবিলাকে ক'ত যাব, কি কৰিব? আজি মানুহে এতিয়া ছুইচাইড কৰিব লাগিব। গতিকে আমি অহাকালি আমাৰ এখন মিটিং আছে, মিটিঙত কি হয় আমি চাওঁ, নহ'লে আমি জংলী আন্দোলন